নং টুনিজানৰ এটা ইউনিট বনোৱা হ'ল আজি লালুক আঞ্চলিকৰ ভিতৰত আশা। তো আমি আহিছো আজি এইটো মানে ভাল এটা পদক্ষেপ ল'বলৈ, যিহেতু আমাৰ টুনিজানত বহুত দিনৰ পৰা নাছিলে মানে যিহেতু আমাৰ ইউনিট বনোৱা হ'ল আজি, যিহেতু আমাকো ছাপৰ্ট লাগে বা ইউনিটৰ কিবা কাম হ'লে প্ৰব্লেম হ'লে আমি ছাপৰ্ট কৰিম, সেইটো কাৰণে আজি এটা ইউনিট বনোৱা হৈছে ইয়াত টুনিজান লাইনত। এইটোৱে আমি ইমানটোৱে ক'ম আৰু। আমি বিচাৰো আমাৰ 46 নং টুনিজানখন ডেভেলপ হ'ব লাগে শিক্ষাৰে, আৰু বহুতখিনি আছে মাটি বাৰীলৈকে, আৰু ST আমাৰ প্ৰাপ্য আমি চৰকাৰক দাবী জনাওঁ যে আমাৰ ST যিখন পাব লাগে আমি আদিবাসী সকলে পাব লাগে, আৰু আমাৰ যি মাটি পাটা চৰকাৰে যি দিম বুলি কৈছে এইটো আমাক বগানে হওক বা গাঁৱে হওক চবে পাব লাগে। আৰু যি আমাৰ জুবিন দাৰ জাষ্টিচ লাগে আমাক, আমি গোটেই অসমবাসী দুখিত আছো যে আমাৰ এতিয়ালৈকে জুবিন দা ভাগৰ মানে ন্যায় পোৱা নাই। আমাক জুবিন দাৰ ন্যায় লাগে আৰু আমি ন্যায় বিচাৰো, আমি ST বিচাৰো, আমি মাটি পাটা বিচাৰো চৰকাৰৰ পৰা। আজি আমি আচ্ছা আদিবাসী ছাত্ৰ সন্থা আৰু আচ্ছা, যেহেতু আমাৰ ইয়াত আচ্ছা সংগঠন নাছিলে, আৰু আজি নতুনকে এক আদিবাসী ছাত্ৰ সন্থা আচ্ছা গঠন কৰা হ'ল। আৰু যেহেতু আমি বাগানত বহুতখিনি সমস্যা আছে, সেই বিষয়লৈ কওঁ যে আগন্তুক দিনত আমাক চৰকাৰে যে আমি 250 টকা হাজিৰাত কাম কৰি আছো, আৰু এতিয়া বহুতখিনি দাম বৃদ্ধি হৈ গ'ল। সেয়েহে আমি ক'ব খোজো যে 250 টকাত আমাৰ একো নচলে, আৰু বহুতখিনি ইয়াত আমি ল'ৰা ছোৱালীক পঢ়াব লাগে, সেইখিনি কাম কৰিব নোৱাৰো। সেয়েহে চৰকাৰক দাবী জনাওঁ যে আমাক আগন্তুক দিনত 551 টকা হাজিৰা মজুৰি বৃদ্ধি কৰি দিয়ে যেন এই চৰকাৰক আহ্বান জনাওঁ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।